ডিলিমিটেশ্যনৰ সময়ত কি কৈছিলে 104টা সমষ্টি তেওঁলোকৰ জিকিব পৰা স্কোপ আছে বুলি কোৱাৰ পিছত এতিয়া 90লৈ যেতিয়া নামিছে তাৰমানে মৰেল ডিফিটটো হৈয়ে গ'ল, নৈতিক পৰাজয় হৈ গ'ল। আগতে কি কৈছিলে ডিলিমিটেশ্যন হোৱাৰ পিছত 104টা সমষ্টিত বিজেপি জিকিব আৰু ডিলিমিটেশ্যনৰ লক্ষ্যটো সেইটোৱে আছিলে। তাৰ পাছত ডিলিমিটেশ্যন মানে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ পাছত যেতিয়া 104টাৰ ঠাইত 90টালৈ নামিব লগা হৈছে অসমৰ মুখ্যমন্ত্ৰী, তাৰমানে গম পাওক যে কিমান মৰেলটো ডাউন আছে আৰু 100% তেওঁলোকৰ নিজৰ কথাটো গম পাইছে উজনি অসমত কিমান খহনীয়া হৈছে। পৰিৱৰ্তনৰ নাম লৈ বিজেপিয়ে শাসনভাৰ লোৱাৰ পাছত তেওঁলোকে যি ধৰণৰ অপশাসন ভ্ৰষ্টাচাৰ চলালে, দুৰ্নীতি চিণ্ডিকেট ভ্ৰষ্টাচাৰে সমগ্ৰ সমাজ নিমজ্জিত হ'ল, তাৰ পৰা পৰিত্ৰাণ দিবৰ কাৰণে জনগণে ভোটদান কৰিছে। নিৰ্বাচন হৈ গ'ল, অহা 4 তাৰিখে ফলাফল আহিব। ইতিমধ্যে আপোনালোকৰ মাজতো ব্যাপক চৰ্চা চলি আছে, পৰ্যালোচনা চলি আছে আৰু ইতিমধ্যে এই কথা আমি কৈছোৱেই যে এটা সামূহিক যিটো পৰ্যালোচনা তাৰ পৰা এইটো আহিছে যে এইবাৰ বিৰোধী চৰকাৰ হ'ব, এই কথাটো নিশ্চিত। গতিকে অহা 4 তাৰিখলৈকে সকলোৱে অপেক্ষা কৰক। ভাল খবৰ অসমৰ ৰাইজলৈ আহি আছে। বিৰোধী ৰাজনৈতিক ঐক্যবদ্ধ শক্তিয়ে জনগণৰ চিন্তাক, ইছ্যুবোৰক, জাতীয় প্ৰশ্ন, জাতীয় বিষয়, আমাৰ ভৱিষ্যতৰ পৰিকল্পনা, জনগণৰ জীৱন জীৱিকা, জাতীয় অৰ্থনীতি, উঠি অহা নতুন প্ৰজন্মৰ সুৰক্ষিত ভৱিষ্যত, আমাৰ মাটি ভেটি, কৃষ্টি সংস্কৃতিৰ ৰক্ষা, এইবোৰক মূল বিষয় হিচাপে লৈ আগবাঢ়িছিলোঁ আৰু জনগণে ইতিমধ্যে বিষয়বোৰ গ্ৰহণ কৰিছে। আৰু সেইকাৰণে সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত শেষৰ সপ্তাহটোত যি ধৰণৰ উৎসাহ মানুহৰ মাজত, যি ধৰণৰ মানে টাৰ্ণ আউট ইতিহাসত নোহোৱাকৈ 85.92% এইটো ক'ত হৈছে আৰু হঠাৎ এইটো উজনি অসমৰ জিলাবোৰত 70-72%তকৈ বেছি নোহোৱা সমষ্টিবোৰত 83-84% ভোটদান কৰিছে। এইটোৱে প্ৰমাণ কৰে, এইটোৱে কিহৰ ইংগিত বহন কৰিছে। এইটো স্পষ্ট পৰিৱৰ্তনৰ নাম লৈ বিজেপিয়ে শাসনভাৰ লোৱাৰ পাছত তেওঁলোকে যি ধৰণৰ অপশাসন ভ্ৰষ্টাচাৰ চলালে, দুৰ্নীতি চিণ্ডিকেট ভ্ৰষ্টাচাৰে সমগ্ৰ সমাজ নিমজ্জিত হ'ল, তাৰ পৰা পৰিত্ৰাণ দিবৰ কাৰণে জনগণে ভোটদান কৰিছে। আমাৰ গোটেই কথাবোৰ পৰ্যালোচনা কৰি আছোঁ। কিমান আসন পাম এই কথাটো এতিয়া ক'ব খোজা নাই, কিন্তু আমি চাই আছোঁ ভাল ফলাফল আহিব। খোৱাং সমষ্টিটো কেতিয়াবাই আমি জিকিছোঁ। বিজেপিৰ নিজৰ চিটৰ সংখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ অৱচেতন মনত সোমাই আছে যে 20-25 চনতকৈ বেছি নহয়। ডিলিমিটেশ্যনৰ সময়ত কি কৈছিলে 104টা সমষ্টি তেওঁলোকৰ জিকিব পৰা স্কোপ আছে বুলি কোৱাৰ পিছত এতিয়া 90লৈ যেতিয়া নামিছে তাৰমানে মৰেল ডিফিটটো হৈয়ে গ'ল, নৈতিক পৰাজয় হৈ গ'ল। আগতে কি কৈছিলে ডিলিমিটেশ্যন হোৱাৰ পিছত 104টা সমষ্টিত বিজেপি জিকিব আৰু ডিলিমিটেশ্যনৰ লক্ষ্যটো সেইটোৱে আছিলে। তাৰ পাছত ডিলিমিটেশ্যন মানে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ পাছত যেতিয়া 104টাৰ ঠাইত 90টালৈ নামিব লগা হৈছে অসমৰ মুখ্যমন্ত্ৰী, তাৰমানে গম পাওক যে কিমান মৰেলটো ডাউন আছে আৰু 100% তেওঁলোকৰ নিজৰ কথাটো গম পাইছে উজনি অসমত কিমান খহনীয়া হৈছে। মূল ভেটি বুলি তেওঁলোকে যিটো কৈ আছিলে উত্তৰ অসম আৰু উজনি অসম, তাতে থৰক বৰক হৈছে। 20টাতকৈ বেছি চিটত তেওঁলোকৰ ভেটি কঁপনি উঠি গৈছে। যিবোৰ সমষ্টিত তেওঁলোকে প্ৰতিযোগিতা নহ'ব বুলি ভাবি আছিলে, যেনে ধৰক তিনিচুকীয়া মাকুম, তাত তেওঁলোকে প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। তেওঁলোকে কোনো প্ৰত্যাহ্বান আগবঢ়াব নোৱাৰিম বুলি ভবা ডিমৌ মাহমৰা প্ৰবল প্ৰত্যাহ্বান। আপোনাক খবৰ লওক, তেওঁলোকে নভবা মৰিয়নিকে ধৰি আন সমষ্টিৰ 1.5 গাঁও, এই প্ৰবল প্ৰত্যাহ্বান। তাতো তেওঁলোকৰ ফলাফল বেয়া হ'বটো নিশ্চিত।